নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আজি ৰাতি 12টা বজাত আপোনালোকে ৰিজাল্ট পাই যাব। মানে অদ্ভুত কথা, অলপ দিনলৈকে আমি গম পাই আছিলোঁ যে গ্ৰেড 3 ৰিজাল্ট দিয়া হ'ব, কিন্তু চেয়াৰমেন ডাঙৰীয়া বৰ্তমান আপোনালোকে লাইভৰ যোগেদি তেওঁ জনাই দিছে। আপোনালোকে চাব পাৰে, নিউজত আপোনালোকে গম পাই যাব পাৰে যে ৰাতি 12টা বজাত আপোনালোকে ৰিজাল্ট পাই যাব। আপোনালোকে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিদিয়া কথা শুনিছিলোঁ, কিন্তু বাস্তৱত সেইটো কথা নহয়। এতিয়া এই ঘোষণা কৰিছে যে গ্ৰেড 4ও আপোনালোকে ৰিজাল্ট পাই যাব পাৰিব। এতিয়া দ্বিতীয় কথাটো হৈ গৈছে যে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু লগতে পাছপৰ্ট লাগিব। আপোনালোকে তাৰ পিছতে 12টা বজাৰ পিছত আপোনালোকে তাতে কাটাপৰ লিষ্টটোও পাই যাব, যে আপোনালোকে যেতিয়া ৰিজাল্ট চাব নোৱাৰিলে কাটাপৰ লিষ্টত যদি আপোনালোকে যি নাম্বাৰটো পাইছে তাৰ যোগেদি এইটো অনুমান কৰি ল'ব পাৰে যে আপুনি কিমান নাম্বাৰ পাইছিলে। যেনেকৈ আপুনি যদি 100 পাইছে, তো আপুনি 100তকৈ যদি তাৰ ওপৰত কাটাপটো তাৰ তলত লৈ গৈছে, তো তেনেহ'লে আপোনাৰ নামটো আহি গৈছে বুলি মানি ল'ব পাৰে। সেয়ে বৰ ডাঙৰ ঘোষণা হৈছে। আপোনালোকে জানে নাজানো, কিন্তু আপোনালোকে নিউজত যাওক, আপোনালোকে চাওক, একদম হাইলাইট কথা হয়। বা ৰাতি 12টা বজাত আজি বিন্দাছ ৰিজাল্ট চাই লওক, ৰাতিপুৱালৈকে আপোনালোকে গম পাই যাব। ধন্যবাদ। ভিডিঅ' যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।